পলাশবাৰী সমষ্টিৰ ৰঙামাটি তথা বিজেপিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাৰ পৰম আৰাধ্য মাতৃ ভাৰতী কলিতাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা প্ৰায় 1 বজাত নিজ বাসভৱনত সকলোকে শোকসাগৰত পেলাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 95 বছৰ। ৰঙামাটিৰ 29 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা ভাৰতী কলিতাই শিক্ষকতা কৰি পিছত প্ৰধান শিক্ষয়িত্ৰী হৈ 1901 চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। আজি পুৱা ৰঙামাটি ৰাইজ গয়ৰহৰ প্ৰচেষ্টাত ৰঙামাটি লাইব্ৰেৰী খেলপথাৰত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেওঁৰ নশ্বৰ দেহ লৈ অঞ্চলটো এক শোক সমদলেৰে পৰিভ্ৰমণ কৰে। আজাৰাৰ পৰা নৱ শৰ্মাৰ ৰিপৰ্ট NDS নিউজ। তেখেতে স্কুলখন যেতিয়া স্থাপিত হৈছিল 1901 চনৰ পৰা তেতিয়া স্কুলখন চৰকাৰীকৰণ হোৱা নাছিল আৰু যেতিয়াৰ পৰা বাইদেউ চৰকাৰীকৰণ কৰা হয় সেই স্কুলখনত বাইদেউ একেধৰণে কাম কৰি আহিছিল। তাৰ মাজতে যেতিয়া চৰকাৰীকৰণ হোৱাৰ পিছত সেই বাইদেউজনীয়ে আকৌ তাৰমানে গংগা পুখুৰীৰ পাৰ বুলি এখন প্ৰাথমিক বিদ্যালয় তাত আছিল। তাত গৈ বাইদেৱে সেইখন স্কুল কিছু বছৰ কাম কৰি আকৌ এই স্কুলখনতে একেধাৰে তেখেতে 91লৈ কাম কৰিছিল। চাকৰি অৱসৰ কেতিয়া 91ত হৈছে আৰু হেৰিটো সেইটো বাইদেউ তাৰমানে যেতিয়া স্কুলখন মানে প্ৰভিন্সিয়েলাইজ হৈছিল অৰ্থাৎ চৰকাৰীকৰণ হৈছিল তেতিয়াৰ পৰা বাইদেৱে কৰিছিল। নামটো তেখেতৰ কি আছিল? ভাৰতী কলিতা। আমি আজি অঞ্চলবাসী খুবেই দুখিত। আমাৰ মাজৰ পৰা আমাৰ বাইদেউ হেৰালে আমি খুব দুখ পাইছোঁ। আজি মৃত্যু এটা চিৰসত্য, গতিকে আমি মানিবই লাগিব। তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ। আমি লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ৰঙামাটি ৰাইজগৈৰহৰ তৰফৰ পৰা শোকসপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ মোকো পঢ়াইছিলে সৰুৰ পৰা। মই ক্লাছ প্ৰথমমান শ্ৰেণীৰ পৰা বাইদেউক মই পাইছোঁ আৰু শেষত বাইদেউ আমাৰ 29 নম্বৰ ৰঙামাটি প্ৰাথমিক বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। আমি সেই মুহূৰ্ত আমি পাইছিলোঁ। আমি এই অৱসৰৰ সময়ত বাইদেউক ঘৰত গৈ আমি থৈ আহিছিলোঁ। আৰু বাইদেউৰ এটি বিশেষত্ব আছিলে, বাইদেউৰ যদিও ল'ৰা বিধায়ক আছিলে তেওঁৰ মনত কোনোদিন এই ভাৱটো আমি দেখা পোৱা নাছিলোঁ। গতিকে বাইদেউ আজি আমাৰ মাজত নাই। আমি